চাউতে চাউতে পদূলিমুখ পালেহি হেঁপাহৰ ৰঙালী। ৰঙালী বিহুক আদৰিবলৈ ৰাজ্যজুৰি চলিছে ব্যাপক প্ৰস্তুতি। ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত ইতিমধ্যে ঢোল পেপাৰ মাতত মুখৰ হৈছে ৰাজ্যৰ আকাশ বতাহ। এই সময়ত থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণকাৰী শিল্পীসকল ব্যস্ত হৈ পৰিছে। উল্লেখ্য, নলবাৰী জিলাৰ টিহুনগৰৰ কৃষ্ণ বাদ্যকৰ নামৰ লোকজনে নিৰ্মাণ কৰা ঢোল পেপাৰ শব্দত ৰজনজনাই উঠে বিহু মঞ্চ। অসমীয়াৰ জাতীয় জীৱনৰ অতি প্ৰাচীন লোকবাদ্যসমূহৰ ভিতৰত বৰঢোল, খোল, নাগাৰা, পেঁপা, মৃদংগ আদি বাদ্যসমূহ অতি নিখুঁতভাৱে তৈয়াৰ অথবা মেৰামতি কৰাৰ বৃত্তিটোৰ প্ৰতি আকৃষ্ট হৈ জীয়াই ৰাখিছে টিহুৰ কৃষ্ণ বাদ্যকৰে। এই বৃত্তিটো তেওঁলোকৰ পৰম্পৰাগতভাৱে অতীতৰে পৰা চলি আহিছে। এই ব্যৱসায়েৰে পৰিয়ালটোক পোহপাল দি আহিছে কৃষ্ণ বাদ্যকৰে। তেখেতৰ ল'ৰা জিন্তু, নিখিল আৰু ৰাজু বাদ্যকৰৰ লগতে পৰিয়ালৰ আটাইকেইজনে সহযোগ কৰি আহিছে ঢোল নিৰ্মাণত। তেওঁলোকে আম, কঁঠাল, মদাৰ, কদম আদি গছ কিনি ঘৰতে নিৰ্মাণ কৰা এই বাদ্যযন্ত্ৰসমূহ অসমৰ দৰং, ওদালগুৰি, গড়েশ্বৰ, বাইহাটা আদি ঠাইসমূহলৈ ৰপ্তানি কৰি আহিছে। কেতিয়াৰ পৰা আপুনি ঢোল নিৰ্মাণ কৰি আছে? মই একদম সৰু কালৰ পৰাই 12 বছৰ বয়সৰ পৰা মই ঢোল বনাই আছো। এয়া কৰি আছো, এয়া আমাৰ বিজনেছ। 68 বছৰ। কেনেকুৱা এতিয়া ঢোল আৰু কি বনায়? এই ঢোল, লেইনা, তবলা, খোল, মাদল, ডগৰ, দতৰা, নাগাৰা, সৰু নাগৰা, ডাঙৰ নাগৰা, ডবা, মন্দিৰত এইবিলাক বনাই থাকোঁ। আগতে ঢোল মই 250, 300 বিক্ৰী কৰিছোঁ। এতিয়া সেই ঢোলৰ দাম 8,000, 9,000, 10,000 আছে। কঠলৰ বিহু ঢোল। এইবাৰ কেনেকুৱা বিহু আহিল? এইবাৰ আমাৰ এতিয়া ভাল নহয়, মালে ৰৈয়ে আছে। এইবাৰ ভাল নহয়, দৰং অঞ্চলত ভাল। আমাৰ এই কামৰূপ জিলাত ভাল নহয়। এইবাৰ ডাঙৰ ঢোলৰ আমি ভাল 1 নম্বৰ কঠলতো 7,000 কমত দিয়া নাই, 7,000 আৰু তাৰে অলপ পলস থকা হিচাপে সেইটো 5,000, 5,500। কোন কোন জড়িত হৈ আছে আপোনাৰ পৰিয়ালৰ এতিয়া এই ব্যৱসায়ত? পৰিয়ালটো আছে আমাৰ 11জন পৰিয়াল। ধৰা 3টা মোৰ। হয়, এটাৰ নাম জিন্তু বাদ্যকৰ, এটাৰ নাম নিখিল বাদ্যকৰ আৰু এটাৰ নাম হৈছে ৰাজু বাদ্যকৰ। তিনিও এই কামে কৰে? তিনিও এই কামে। এতিয়া বাৰিষাৰ চিজনত কাবাই হাজিৰাও কৰে। উপায় নাই না, অন্য সময়ত পাওঁ আমি এই ডাঙৰ ডাঙৰ খোল, এইবিলাক কাঠৰ খোল বা মাদাল, এইবিলাক অৰ্ডাৰ পাওঁ। এই নাগৰাবিলাকৰ অৰ্ডাৰ পাওঁ, পালি সেই দিওঁ আৰু পাইকাৰী হিচাপে।